অসমত স্থাপন হৈছে ইখনৰ পাছত সিখনকৈ চিকিৎসা মহাবিদ্যালয় কিন্তু চিকিৎসা মহাবিদ্যালয়সমূহত নাই পৰ্যাপ্ত অধ্যাপক সহযোগী অধ্যাপক নাই পৰ্যাপ্ত চিকিৎসা কৰ্মীও যাৰ বাবে নেশ্যনেল মেডিকেল কমিছনৰ ৰুখত পৰিছে 10খনকৈ চিকিৎসা মহাবিদ্যালয় ইয়াৰে অন্যতম এখন হৈছে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনত খালী হৈ আছে অধ্যাপক সহযোগী অধ্যাপকৰ বহুপদ বাহ্যিকভাৱে সুন্দৰ চিকিৎসা মহাবিদ্যালয়খনৰ দৃশ্য চিকিৎসা মহাবিদ্যালয়খনৰ খালী হৈ আছে 5টাকৈ সহযোগী অধ্যাপকৰ পদো য'ত খালী হৈ আছে 7টাকৈ সহকাৰী অধ্যাপকৰ পদো একেদৰে চিকিৎসা মহাবিদ্যালয়খনত আজিলৈকে স্থাপন নহল MRI মেচিন নাই নিজাববীয়া সিটি স্কেন মেচিন স্পন্দন নামৰ এটা কোম্পানীৰ সিটি স্কেন মেচিনেৰে চলি আছে এই সেৱা আজিলৈকে চিকিৎসা মহাবিদ্যালয়খনত উপলব্ধ নহল সুপাৰ স্পেশালিটি সেৱাও যাৰ বাবে প্ৰতিদিনে বহু ৰোগীক পঠিয়াবলগীয়া হয় অসম মেডিকেল কলেজ হাস্পতাললৈ লগতে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ কেৱল সুন্দৰ এটা বিল্ডিঙেৰে শুৱনি হৈ আছে চিকিৎসা মহাবিদ্যালয়খন যাৰ বাবে বাৰে বাৰে ৰুখত পৰিবলগীয়া হৈছে নেশ্যনেল মেডিকেল কমিছন নমস্কাৰ আজি অলপ দুই এটা কথা শুনিবলৈ পাইছোঁ যে মানে আমাৰ বহুতখিনি বস্তু কম আছে বুলি কিন্তু গোটেইখিনি আছে অলপ চলপ কম আছে আৰু এইখন নতুন কলেজ উঠি আহিছে কিছুমান আমাৰ সুপাৰ স্পেশালিটি নাই ধৰক তেনেকুৱা ধৰণৰ কিছুমান বস্তু নাই কিন্তু অতি সোনকালে হ'ব সুপাৰ স্পেশালিটি বিল্ডিং বনাবলৈ ধৰিছে ক্ৰিটিকেল কেয়াৰ ব্লকটো অলৰেডি বনাই আছে আগবাঢ়িছে আৰু এখন নাৰ্ছিং কলেজো এটা BSc MSc নাৰ্ছিং কলেজো হ'ব তাৰ মাজতে আমাৰ ফেকাল্টিৰ পজিশ্যনটো এনেকুৱা যে আমাৰ ৰেজিষ্ট্ৰাৰ আৰু ৰেচিডেণ্ট ডক্টৰ কম আছে বুলি কৈছে কিন্তু সেইখিনি আমাৰ এডিকুৱেট আছে যথেষ্টখিনি আছে আমাৰ আৰু এছিষ্টেণ্ট প্ৰফেচাৰ কেইজনমান কম আছে 7জন কম আছে আৰু এছ'চিয়েট প্ৰফেচাৰ 5জন কম আছে আজিৰ দিনত এই বস্তুটো সলনি হৈ থাকে আৰু অতি সোনকালে এইটো অলপ বাঢ়িব বুলি ভাবিছোঁ কাৰণ DACP ডাইনামিক এছিয়ৰ্ড কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ কাগজ বিচাৰিছিল আমি যোৱাকালি চব ছাবমিট কৰিছোঁ আৰু সেইখিনি গুৱাহাটীত প্ৰচেছ হোৱাৰ পিছত আমাৰ হয়তো 10-12 দিনৰ 15 দিনৰ ভিতৰত নতুন এছিষ্টেণ্ট প্ৰফেচাৰ এছ'চিয়েট প্ৰফেচাৰ দিব এইখিনি ফিল আপ হ'ব বুলি ধৰিছোঁ আৰু ৰেজিষ্টাৰ এছিষ্টেণ্ট প্ৰফেচাৰ হ'বগৈ সেইখিনি ফিল আপ হ'ব কাৰণ ৰেজিষ্টাৰ ইণ্টাৰভিউ অলৰেডি গুৱাহাটীত পাতিছে 24 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত ইণ্টাৰভিউ হৈছে তাৰ ৰিজাল্টখিনি আহোঁতে 1-2 সপ্তাহ লাগিব চাগে MRI আমাৰ মেডিকেল কলেজৰখন নাই এতিয়ালৈকে আহি পোৱা নাই কিন্তু DME কোৱা মতে অলৰেডি টেণ্ডাৰ হেৰি কৰিছে সেইটো আহি পাব টেণ্ডাৰ প্ৰচেছটো একো অসুবিধা হোৱা নাই আৰু কাৰণ আমাৰ লগতে লখিমপুৰ কেঞ্চাৰ চেণ্টাৰখন আছে যোনখন এছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ গভৰ্ণমেণ্ট অফ এছামৰে টাটা ফাউণ্ডেশ্যনৰ লগত হেৰি আছে তাত গোটেইখিনি কেছ যায় আমাৰ ইনফেক্ট যোৱাবাৰ প্ৰায় 1000 কেছ যোৱা 2024ত প্ৰায় হৈছে আমাৰ কেছ ইয়াৰ পৰা গৈছে CT স্কেনটো আমাৰ হেৰি হয় আমাৰ নিজৰ মেচিনটো এতিয়াও আহি পোৱা নাই আহি পাব বুলি কৈছে DME কিন্তু ইতিমধ্যে স্পন্দনৰ মেচিনটো আছে সেইটো আমাৰ কেম্পাছতে আছে তাতো আমাৰ যথেষ্ট যিখিনি আমাৰ দৰকাৰ CT স্কেন তাতো হয় আৰু এটা খবৰ ওলাইছিল যে আমাৰ সাফিচিয়েণ্ট OT নাই অপাৰেশ্যন থিয়েটাৰ নাই কিন্তু আছে আমাৰ 7টা OT আছে মেজৰ OT আছে আৰু 6টা মাইনৰ OT আছে সেইকাৰণে আমাৰ এইবিলাক লৈ একো তেনেকৈ অসুবিধা নাই মেন পাৱাৰ স্লাইড শ্বৰ্টেজ আছে কিন্তু সেইটো অকল NMCৰ গাইডলাইন্স মতে কিন্তু আমাৰ এনে হস্পিটেল চলাবৰ কাৰণে যথেষ্টখিনি মানুহ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত